নমস্কাৰ মই ডাক্তৰ যুৱৰাজ কলিতা সাৰ্জিক্যাল অনকোলজিষ্ট জিএনআৰসি হস্পিটেলছ এই জুলাই মাহটো আমি গোটেই বিশ্বতে সাৰ্কমা এৱাৰনেছ মান্থ হিচাপে উদযাপন কৰোঁ সাৰ্কমা মানে হৈছে যিকোনো এটা টিউমাৰটো যিকোনো জায়গাত হ'ব পাৰে যেনে বোন সফট টিস্যু কাৰ্টিলেজ ফেটছ নাইবা মাসল এইকেইটা জায়গাত যিকোনো ধৰণৰ টিউমাৰক আমি বা মেলিগনেন্ট টিউমাৰক আমি সাৰ্কমা বুলি কওঁ সাধাৰণতে যিকোনো এজ গ্ৰুপত সাৰ্কমা হ'ব পাৰে কিন্তু এইটো এটা ৰেয়াৰ টিউমাৰ হয় আৰু সাৰ্কমাটো ভয়াবহ টিউমাৰ হয় সৰু বাচ্চাবিলাকত যেটো সাৰ্কমা হয় বোনত সাধাৰণতে সাৰ্কমা হয় হেতুক আমি এভিং সাৰ্কমা বা অস্টিও সাৰ্কমা বুলি কওঁ আৰু এডাল্ট যিমান মেলিগনেন্সি আছে তাৰ 1% আমি সাৰ্কমা হিচাপে পাওঁ আৰু কিছুমান ভয়াবহ সাৰ্কমা যেনে ৰেবডোমেয়াল সাৰ্কমা আৰু বা এডাল্টত আমি ৰেট্ৰোপেৰিটোনিয়েল সাৰ্কমা এই ধৰণৰ আমি সাৰ্কমাবিলাক পাওঁ সাৰ্কমাবিলাকৰ ট্ৰিটমেণ্টটো মাল্টিডিসিপ্লিনাৰী ট্ৰিটমেণ্ট বুলি আমি কওঁ যেনে এটা সাৰ্জিক্যাল ৰিসেকশন লাগে তাৰ পিছত কেমোথেৰাপি লাগে আৰু কেতিয়াবা ৰেডিয়েশন লাগে সম্পূৰ্ণৰূপে সাৰ্কমা কিউৰ কৰিব পাৰি যদিহে আমি ইনিশিয়েল ষ্টেজত সাৰ্কমাটো ধৰা পেলাব পাৰোঁ গতিকে সাৰ্কমা এৱাৰনেছ মান্থত মই এটা সকলোকে এটা মেছেজ দিব বিচাৰোঁ যে যিকোনো বডিৰ যিকোনো অংশত যিকোনো উখোৱা অংশ এটা যিকোনো সৰু টিউমাৰ এটা সাৰ্কমা হ'ব পাৰে সেইটো বস্তু আপোনালোকে পলম নকৰি অনতি পলমে যিকোনো এজন স্পেচিয়েলিষ্টৰ ওচৰ চাপিব লাগে যাতে সেইটো যদি মেলিগনেন্ট সাৰ্কমা হয় সেইটো আমি যিকোনো অতি শীঘ্ৰে আৰু প্ৰপাৰ ধৰণে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ সাৰ্কমা এৱাৰনেছত মই এইটোৱে ক'ব বিচাৰোঁ যাতে আমি সৰু সৰু টিউমাৰবিলাকো যেটো বস্তু সাৰ্কমা হ'ব পাৰে বুলি ভাবোঁ সেইটো আমি সোনকালে ট্ৰিটমেণ্ট কৰি এখন সাৰ্কমা মুক্ত বিশ্ব আমি গঢ়িব চেষ্টা কৰোঁ ধন্যবাদ